Hello everyone, starting with the Almighty Allah subhanahu wa ta'ala, the most gracious and the most merciful. বর্তমান পশ্চিমবঙ্গের যে অবস্থা এই অবস্থাখন চাই মানে বৰকৈ বেয়া লাগে মানে আমি মুসলিম আমি হিন্দু আমি খ্ৰীষ্টান এইটো আমাৰ মনোভাৱটো যেতিয়ালৈকে দূৰ নহ'ব তেতিয়ালৈকে আমাৰ সমাজ তথা আমাৰ দেশখন আমাৰ ৰাজ্যখন কেতিয়াও মানে আগবাঢ়ি নাযায়। সাপোজ মই মুসলিম মই হিন্দু মই যদি এজন প্ৰকৃত মুসলিম হওঁ মই যেতিয়াই আমি দাবী কৰিম মই নিজে দাবী কৰিম যে মই প্ৰকৃত মুসলিম কোনো এখন ঠাইত যদি মন্দিৰ ভাঙচুৰ কৰিছে বা ভাঙি পেলাইছে কোনো মুসলিম মানুহ সেইখন দেখি যদি আপোনাৰ বেয়া নালাগে তেনেহ'লে আপুনি মই কম যে আপুনি প্ৰকৃত মুসলিম নহয় প্ৰকৃত মুছলমান আপুনি নহয়। ঠিক সেইদৰে মই যদি হিন্দু কোনো এখন ঠাইত যদি আমি দেখা পাওঁ যে মছজিদ ভাঙচুৰ কৰি আছে ভাঙি পেলাইছে জুই জ্বলাই দিছে সেইখন দেখি যদি মোৰ মনত যদি কষ্ট নহয় মোৰ মনত যদি বেয়া নালাগে তেনেহ'লে আপুনি আৰু মই কেতিয়া ভাবিব নোৱাৰিম যে মই প্ৰকৃত হিন্দু। আমি চিধা হিন্দু ক'লেই যে আমি হিন্দু বুলি আমি গণ্য কৰিম তেনেকুৱা কোনো কথা নহয়। আমাৰ প্ৰতিটো ধৰ্মক আমাৰ ৰেসপেক্ট কৰিব লাগিব। সকলো ধৰ্ম আপোনাৰ ধৰ্ম যি আছে সেয়া দেখিব লগা কোনো কথা নাই। বেলেগৰ ধৰ্মক আপুনি সন্মান কৰিছেনে নাই এয়াহে মূল কথা আচলতে। গতিকে প্ৰকৃত মুসলিম প্ৰকৃত হিন্দু প্ৰকৃত খ্ৰীষ্টান সিয়ে হ'ব যিজনে বেলেগ ধৰ্মৰ প্ৰতি ৰেসপেক্ট কৰে বেলেগ ধৰ্মৰ মছজিদ মন্দিৰৰ প্ৰতি ৰেসপেক্ট কৰে তেতিয়াহে সেইজন দাবী কৰিব পাৰিব মই আচলতে সেইখন ধৰ্মৰ মানুহ। গতিকে ধৰ্মলৈ ইমান মানে হেৰি কৰি লাভ নাই। আমি আচলতে ধৰ্মটো মানে বেছি ভাবোঁ যে মোৰ ধৰ্ম হিন্দু মুছলিম মহাপুৰুষসকলে কৈ গৈছে যেতিয়া কোনো এখন দেশত ধৰ্মলৈ ৰাজনীতি হ'ব তেতিয়াই ভাবিব লাগিব যে সেই ৰাজ্যখন বা সেই দেশখন ব্লেক মানুহৰ দ্বাৰা পৰিচালিত হৈ আছে বেয়া মানুহৰ দ্বাৰা পৰিচালিত হৈছে। গতিকে এইখিনি আজিৰ ভিডিঅ'টো সকলোৱে দোৱা কৰিব মোৰ বাবে সমগ্ৰ ভাৰতবাসীৰ বাবে আপোনালোকে সকলোৱে দোৱা কৰিব যাতে আমি ভাৰতীয় সকলো সময়তে ভাল পদত আমি আগবাঢ়িব পাৰোঁ ভাল ৰাস্তাত আমি আগবাঢ়িব পাৰোঁ এই কামনা। ধন্যবাদ। জয় অসম।